হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু বহুদিনৰ মূৰত ভিডিঅ' দিছোঁ কাৰণ ঘৰৰ কাম চলি থকাৰ বাবে ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। মানুহজনৰ মতেতো ঘৰৰ ফাইনেল লুকটো অহাৰ পাছতহে মই ভিডিঅ' আপলোড কৰিব লাগিছিলে, কিন্তু মই ভাবিলোঁ আপোনালোকৰ লগত আমাৰ সময়বোৰনো কেনেকৈ পাৰ হৈছে সেয়া অকণমান শ্বেয়াৰ কৰোঁ। এয়া দেখিছে নহয়, এটা ৰুমতে খোৱা বোৱা শোৱা সকলো, অকল আমি তিনিটাই নহয়, আমাৰ ৰুমত মাও সেইকেইদিন আমাৰ লগতে থাকিবলগীয়া হৈছে। আৰু মাত্ৰ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সকলোখিনি জনাব নোৱাৰিম, সেইবাবে পাৰ্টকৈ আপলোড কৰিম বুলি ভাবিছোঁ। আৰু আচলতে কি হৈছে, আমাৰ যিখন মেইন ড'ৰ, সেই দুৱাৰখনৰ পৰা একে কৰিডৰেদি চালে আমাৰ টেপৰ পাৰলৈকে দেখি থাকে। সেইবাবে সেই কৰিডৰৰ ৱালখন বন্ধ কৰি তাৰ কাষেদি এটা ৰাস্তা উলিওৱা হৈছে আৰু সেইটোৱে এতিয়া আমাৰ ডাইনিং ৰুম হ'ব। মই পিছে এনেকুৱা কথাবিলাক অলপ বুজোৱাত কেঁচা, তথাপিতো বুজাই যাবলৈ চেষ্টা কৰিম। এয়া দেখিছে নহয়, পাকঘৰলৈ যোৱা ৰাস্তাও একদম বন্ধ হৈ আছে, সেইবাবে বাহিৰৰ পৰাই কিনি আনি মেলি খাব লগা হৈছে। আচলতে ঘৰটোত ৰং কৰা হোৱা নাছিলে, সেইবাবে ঘৰটোত অকণমান পুটিন কটা হ'ল, কাৰণ একেবাৰতে ৰং কৰিব নোৱাৰোঁ, পইচা পাতিৰো কথা থাকে নহয় জানো। এই ৰুমটো হ'ব এতিয়া আমাৰ ডাইনিং ৰুম আৰু সেইটো ড্ৰয়িং ৰুম। দেখিছে নহয়, এনেকৈ এটা ৰাস্তা উলিওৱা হৈছে ডাঙৰকৈ। ইয়াত এখন পাৰ্টিচিয়ান বহিব, সেয়াও আপোনালোকক ভালকৈ ধুনীয়াকৈ নেক্সট ভিডিঅ'ত দেখাই থাকিম। আচলতে কি হয়, ঘৰত সোমোৱাৰ আগতেই যেতিয়া সকলো কাম হৈ যায় তেতিয়া অকণমান হ'লেও সকাহ পোৱা যায়, কিন্তু যেতিয়া ঘৰত মানুহ থকাৰ পাছত কাম কৰি থকা হয় তেতিয়া বহুত কষ্ট হয়। গতিকে আমাৰো সেইকেইটা দিন তেনেকুৱাই হৈছে, কিন্তু ভাল দিন পাবলৈ হ'লে অকণমানতো কষ্ট কৰিবই লাগিব নহয় জানো। আৰু এইটো আমাৰ কৰিডৰ ৰাস্তাটো চাওক, এইটো বন্ধ কৰি দিয়া হৈছে। প্ৰথম বিয়া হৈ যেতিয়া আহিছিলোঁ, এই ৰুমটোৱে আমাৰ বেডৰুম আছিলে আৰু খিৰিকী নাছিলে যিহেতু বহুত ৰুমটো গৰম আছিলে। কিন্তু এতিয়া এটা কথা ভাল হৈছে জানেনে, এই ৱালখন খুলি দিয়াৰ পৰা যিটো আমাৰ লিভিং হল সেইটোও ধুনীয়াকৈ ঠাণ্ডা পৰি থাকে আৰু যিটো ডাইনিং ৰুম কৰিছোঁ সেইটোও ধুনীয়াকৈ ঠাণ্ডা পৰি থাকিবলৈ লৈছে। গতিকে নেক্সট ভিডিঅ'ত আপোনালোকক আৰু সকলোখিনি ধুনীয়াকৈ দেখুৱাই যাম। আজিৰ ভিডিঅ'ত ইমানেই। আজিলৈ আহিছোঁ, বাই।